শ্ৰদ্ধাৰ গুৰু সমস্ত ইতিমধ্যে মহাগীত ভাগৱতৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পুৰাণ এই আখ্যান পদবন্ধে আৰম্ভ হৈছে। যিজন প্ৰভু ভগৱন্তৰ শ্ৰীকৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী
অজব্ৰহ্ম নিৰাকাৰ নিৰঞ্জন এনেদৰে আখ্যানেৰে সেই প্ৰভু ভগৱন্তক আমি কল্পনা কৰোঁ। সেইজনৰ জন্ম আৰু মৃত্যুৰ লগত কোনো সম্বন্ধ নাই, সনাতন পুৰুষ। সেইজনে আজি জন্ম আৰু মৃত্যুৰ জৰিয়তে এক মহালীলা কৰি দাপৰত তেওঁ মনুষ্য লোকক বা এই মায়াময় সংসাৰত এক মহালীলা কৰি তেওঁ নামৰ জৰিয়তে, লীলাৰ জৰিয়তে, দৰ্শনৰ জৰিয়তে ঈশ্বৰৰ মহিমা তেওঁ প্ৰকাশ কৰি থৈ গৈছে। গতিকে সেইজন পৰম পুৰুষ ভগৱন্তক আমি মনুষ্য দৃষ্টিৰে আমি জ্ঞান কৰোঁ, কিন্তু প্ৰকৃততে তেওঁ মনুষ্য ৰূপে যদিও দৰ্শন দিছে, তেওঁ পৰমাৰ্থ পুৰুষ। গতিকে তেওঁ অনন্ত লীলা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ 120টা বছৰৰ মনুষ্যৰ পৰমায়ু লৈ সংসাৰলৈ আহিছিল। আৰু সংসাৰলৈ অহাৰ আগতেই তেওঁ কি কি লীলা কৰিব, কি কি কৰ্ম কৰিব, কাৰ কাৰ লগত কৰিব, পূৰ্ব নিৰ্ধাৰিত আছে। সৃষ্টি আৰম্ভণিতেই যুগুত কৰি থৈছে। দাপৰত যে তেওঁ পূৰ্ণ ব্ৰহ্ম ৰূপ লৈ তেওঁ মনুষ্য আকাৰত জন্মগ্ৰহণ কৰিব। আৰু এইখন মহাভাগৱত তেওঁৰ এই লীলা চৰিত্ৰৰ জৰিয়তে এক পূৰ্ণাংগ ৰূপ পাব। সৃষ্টিৰ আৰম্ভণিতে পদ্মকল্পতে এই মহাভাগৱতৰ জৰিয়তে নৰসকলে কৰিব পৰা ব্যৱস্থাখিনি তেওঁ ব্ৰহ্মাক প্ৰদান কৰিলে। কিন্তু সেই পদ্মকল্পও গুচি গ'ল, বৰাহকল্প আহিল। বৰাহকল্পতে সত্য, ত্ৰেতা, দ্বাপৰ তিনিটা যুগ পাৰ হৈ যাওঁ অৱস্থাত তেওঁ 24টা মহা অৱতাৰ তেওঁ ধাৰণ কৰিলে। মৎস্যকুৰ্ম নৰসিংহকে আদি কৰি তেওঁ 24টা মহা অৱতাৰৰ জৰিয়তে ঈশ্বৰৰ তত্ত্ব কথা প্ৰকাশ কৰি গ'ল। কিন্তু এই সমস্ত অৱতাৰো ভগৱন্তৰ একোটা বোলে কলা অৱতাৰহে আছে, এটা এটা অংশ অৱতাৰ আছে। কিন্তু যেতিয়াই তেওঁ দাপৰৰ অন্তিমত দৈৱকী আৰু বসুদেৱৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তেওঁ লীলা কৰিছে, এই লীলাৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি থৈ গ'ল যে এই লীলাটোৱেই হৈছে ভগৱন্তৰ পূৰ্ণ ব্ৰহ্ম অৱতাৰ, যিটো 24টা মহা অৱতাৰৰ ভিতৰত স্থান পোৱা নাই। এইখিনিতে ভগৱন্তৰ মহালীলাৰ তাৎপৰ্যটো আছে। মৎস্যকুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম বলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছে কৃষ্ণ। এই কৃষ্ণইহে এই আকৃতিবিলাক ধৰিছে, যিটো কৃষ্ণই আজি দাপৰত লীলা কৰিবৰ কাৰণে আহি আজি লীলা সামৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। 120টা বছৰত তেওঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰে সমস্ত লীলা কৰিলে। কাক কাক কিদৰে গতি দিব, কাক কাক কিদৰে মুক্তি দিব, ধৰ্মক কেনেকৈ প্ৰতিষ্ঠা কৰিব, অধৰ্মক কেনেকৈ নাশ কৰিব, এই সমস্তখিনি কৰিলে। কিন্তু তাৰ পিছত যিটো বংশত তেওঁ জন্মগ্ৰহণ কৰিছে, সেই বংশটো এটা শাপগ্ৰস্ত বংশ আছিল। অথচ সেই শাপগ্ৰস্ত বংশতেই তেওঁ লীলা কৰিবৰ কাৰণে নিৰ্বাচন কৰিলে। তাতো এক মহা ৰহস্য আছে। বাৰু যি কি নহওক, এই বংশটোক তেওঁ উদ্ধাৰ কৰিব লাগিব। কাৰণ ভগৱন্তৰ সৃষ্টিত ভগৱন্তৰ ইচ্ছামতে সমস্ত কৰ্ম কৰে। কাৰোবাক অভিশাপ দিয়ে, কাৰোবাক বৰদান দিয়ে, ঋষিমুনিয়ে বৰদান দিয়ক, কিবা অন্য কোনোবাই বৰদান দিয়ক, অভিশাপ দিয়ক, ক'ব লগা নাই। সমস্তৰ মাজত ভগৱন্তৰ ইচ্ছা, কাৰ জৰিয়তে কাক আশীৰ্বাদ দিব, কাৰ জৰিয়তে কাক
অভিশাপ দিব তাৰ মাজেৰে তেওঁ কেনেকৈ মহালীলা কৰি সমস্তৰ মাজত তেওঁ যে শ্ৰেষ্ঠ তাক প্ৰতিপন্ন কৰিব। গতিকে সেই তত্ত্বৰে আহি আজি এই দাপৰৰ অন্তত তেওঁ এই মহালীলা কৰাৰ মূল উদ্দেশ্য এটাই যে তেওঁ দাপৰ লীলা সামৰি গুচি যোৱাৰ লগে লগে কলি আহি প্ৰৱেশ কৰিব। কলি আহি প্ৰৱেশ কৰাৰ লগে লগে ঘোৰ কলি মানে সমস্ত জগতক অজ্ঞান অন্ধকাৰত ডুবাই দিব আৰু সেই অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে কলি যুগৰ নৰসকলক তেওঁ মহাকৃপা কৰিবলৈ তেওঁৰ লীলাৰে নামেৰে তত্ত্বৰে তেওঁৰ ৰূপটোত ভকতে হৃদয়ত এটা বাস্তৱ মূৰ্তি ধাৰণ কৰাবৰ কাৰণে আজি ভগৱন্তে এই লীলা কৰিছে আৰু এই লীলাৰ জৰিয়তে কলি যুগৰ সমস্ত জীৱক তেওঁ উদ্ধাৰ কৰাৰ ব্যৱস্থাটো ৰাখিছে। অৰ্থাৎ ভাগৱত পুৰুষজন হৈছে ভগৱন্ত আৰু সেই ভাগৱত পুৰুষে নামৰ জৰিয়তে লীলাৰ জৰিয়তে তেওঁ ৰূপটো বাংময় স্বৰূপত বান্ধি ৰখাৰ ব্যৱস্থাৰে মহাভাগৱতৰ জৰিয়তে এই লীলা বৰ্ণনাৰ ব্যৱস্থা কৰিছে। বাৰু যি কি নহওক 120টা বছৰ পাৰ হোৱাৰ পিছতো তেওঁ বৈকুণ্ঠলৈ যোৱাৰ কথা বা মানৱ লীলা সামৰিবৰ কাৰণে তেওঁ ইচ্ছা নকৰিলে। কাৰণ তেওঁ নিজৰ বংশক দেখিলে যে বংশটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই, কেনেকৈ উদ্ধাৰ হ'ব। গতিকে উদ্ধাৰ কৰাৰ চলেৰে তেওঁ অন্য এটা লীলা কৰিলে, যিটো লীলাৰ ৰহস্য এতিয়ালৈকে কোনেও বুজিব পৰা নাই। কি লৌকিকভাৱে লোকক দেখুৱাইছে, দেৱতাসকলকো তেওঁ কৈ পঠিয়াইছে। কাৰণ 120টা বছৰ পিছতে দেৱতাসকল আহিছিল যে প্ৰভু আপোনাৰ লীলা বয়স ইতিমধ্যে শেষ হৈছে, আপুনি লীলা সামৰি বৈকুণ্ঠলৈ যাব লাগে। তেতিয়া তেওঁলোকক কৈছে মোৰ বংশত যিসকল দুষ্ট অধৰ্মী এক মহা ৰূপত আকৰিক ৰূপত তেওঁলোক এতিয়া জাগ্ৰত হ'বলৈ আহিছে, এওঁলোকক যদি মই এৰি থৈ যাওঁ তেতিয়াহ'লে যদুবংশটো মুক্তিটো নহ'বই বা উদ্ধাৰ নহ'বই, মই অহাৰো কোনো কাম নহ'ব, আকৌ অধৰ্মই গ্ৰাস কৰিব। গতিকে মই এওঁলোকক লীলা কৰি বংশটোকেই মই লগতে লৈ যাব বিচাৰিছোঁ। গতিকে সেই কাৰণত তেওঁ এই মহালীলা কৰিলে। মহালীলা কৰি যি যদুবংশত প্ৰথমতে এটা অভিশাপ আছিল, তাৰপিছত আৰু এটা অভিশাপ দিলে যদুবংশ আপোনাৰ কুৰুক্ষেত্ৰ মহাযুদ্ধৰ জৰিয়তে কুন্তীৰ দৰে এগৰাকী মহিয়সী সতীসাধ্বী নাৰীৰ জৰিয়তে এটা অভিশাপ দিলে আৰু তৃতীয় অভিশাপ ঋষিমুনিসকলৰ জৰিয়তে প্ৰদান কৰিলে। তিনিটা অভিশাপত লৌকিক দৃষ্টিত যদুবংশ ধ্বংস হ'ব লাগিব, কিন্তু ভগৱন্তে কৈছে যদুবংশ ধ্বংস হ'ব নোৱাৰে, যদুবংশ উদ্ধাৰ হ'ব লাগিব। কেনেকৈ উদ্ধাৰ হ'ব সেইটো মই ব্যৱস্থা কৰিম। লোক সমুদ্ৰে যি বুজক বা নুবুজক, মই যদুবংশক মই থকা সময়তে উদ্ধাৰ কৰাৰ ব্যৱস্থাটো কৰিব লাগিব। এই সূত্ৰেই তেওঁ আজি ঋষি সাপৰ পৰা মুক্ত হ'বৰ কাৰণে, যদুবংশক ধ্বংস কৰিবৰ কাৰণে যি এটুকুৰা পাষাণৰ আগমন ভগৱন্তৰ ইচ্ছাত হৈ গ'ল। মতা মানুহকে মাইকী মানুহ সদায় চলনা কৰিবলৈ যোৱা ব্ৰহ্ম ঋষিসকলৰ জৰিয়তে মহা অভিশাপ আহি গ'ল আৰু সেই টুকুৰা পাষাণৰ জৰিয়তে মহালীলা কৰি শেষত তেওঁ এইটো অৱস্থালৈকে আনিবলৈ গৈছে যে ঋষিসকলৰ অভিশাপে কি কৰিব পাৰে, যদিহে মই তাৰ বিকল্প ব্যৱস্থাৰে মই যদুবংশ উদ্ধাৰৰ ৰাস্তাটো মই দিব পাৰোঁ। গতিকে প্ৰভাসত যজ্ঞ কৰিব লাগিব, যি প্ৰভাসত এদিন চন্দ্ৰই যজ্ঞ কৰিছিল, দক্ষ অভিশাপৰ পৰা মুক্ত হৈছিল, পূৰ্ণকলা লাভ কৰিছিল। শিৱৰ মহাকৃপা পাই শিৱয়ো তেওঁক শিৰত ধাৰণ কৰি চন্দ্ৰশেখৰ নাম লৈ জগতক তেওঁ মহালীলা কৰি দেখুৱাই গৈছে। গতিকে যদুবংশৰ যিসকল ব্ৰাহ্মণে ঋষিমুনিয়ে অভিশপ্ত কৰিছে, সেইসকল ঋষিমুনিৰ সকলৰ জৰিয়তে ব্ৰাহ্মণৰ জৰিয়তে
ইন্দ্ৰক তীৰ্থৰ যিটো অভিশাপ হৈছিল প্ৰবাস তীৰ্থত মহাযজ্ঞৰ জৰিয়তে তেওঁলোকক দান আৰু দক্ষিণা মহাভোজনৰ জৰিয়তে মহাসন্তুষ্ট কৰাব পাৰিলে তেওঁলোকে যদি আমাক যদি আশীৰ্বাদ দিয়ে তেতিয়াহ'লে আপুনি সেই অভিশাপৰ পৰা যদুবংশ মুক্ত হ'ব। এনেকুৱা এটা সপোন দেখুৱাই লৈ আহিছে যদুবংশৰ এই অধৰ্মী ৰূপত ভগৱন্তে চিনি পোৱা এই বীৰসকলক। ইন্দ্ৰতকৈও অধিক শক্তিমন্ত একোজন যদুবীৰ তেওঁলোকক লৈ আহিছে প্ৰবাসত যজ্ঞ কৰিবৰ কাৰণে। আৰু উদ্ধৱৰ জৰিয়তে প্ৰমাণ হৈ গ'ল যে আচলতে কৃষ্ণই লৌকিকত যিটো লীলা কৰিছে প্ৰকৃততে আধ্যাত্মিক বা পাৰমাৰ্থিক দিশত অন্য এটা ৰূপহে তেওঁ দেখিছে। এইসকলক যি উলিয়াই লৈ গৈছে আৰু ঘূৰাই লৈ নানে, মৰামৰি কথা কটি কৰি নিশেষ হ'ব। আৰু কৃষ্ণই যি দ্বাৰকাৰ পৰা গৈছে আৰু কোনো দিন দ্বাৰকালৈ ঘূৰি নাহে, তেওঁ প্ৰবাসৰ পৰাই বৈকুণ্ঠলৈ গুচি যাব। তেতিয়াই উদ্ধৱৰ মনত সেই প্ৰশ্নটো আহি গ'ল, সংসাৰৰ জগতৰ কি হওক নহওক বেলেগ কথা, কিন্তু যিজন কৃষ্ণৰ সেৱা কৰিয়ে মই কৃষ্ণৰ ভক্তি কৰিয়ে মই নিজৰ জীৱনটো সাৰ্থক কৰিবলৈ ভাবিছিলোঁ, সেইজন কৃষ্ণ নহ'লে মই কোনো কাৰণতে মই সংসাৰত থকাৰ মূল্য মই উপলব্ধি কৰিব নোৱাৰোঁ। সেইজন কৃষ্ণ নহ'লে মই কেনেকৈ থাকিম? গতিকে সেই কৃষ্ণৰ ওচৰত তেওঁ শৰণাপন্ন হৈছে আৰু তেওঁক কৈফিয়তটো অলপ কৰিছে, কিয় তুমি এই লীলা কৰি মোৰ পৰা আঁতৰিবলৈ বিচাৰিছা, গতিকে মোকো তুমি আৰু সমস্ত মায়া মোহ তেওঁৰ অন্তৰৰ পৰা নাশ কৰিবৰ কাৰণে আধ্যাত্মিক পাৰমাৰ্থিক লৌকিক ভক্তি ব্যৱস্থাৰ মাজেৰে যিমানখিনি জ্ঞান দিলে তাৰ জৰিয়তে উদ্ধৱ তেওঁ শান্ত হ'ল বা ভগৱন্তৰ কথা মতে ভগৱন্তৰ আজ্ঞামতে তেওঁ মৰ্তত থাকি ভগৱন্তৰ কৰ্মখিনি কৰিবৰ কাৰণে তেওঁ ৰাজি হ'ল। আৰু বিধিৱতে সমস্তখিনি কৰ্ম পিছত সাধন কৰিলে, যজ্ঞ কৰিলে, তপ কৰিলে, জপ কৰিলে, যি কৰিব লাগে কৰিলে। তাৰপিছত মহালীলাৰে যদুবংশৰ মাজত মৰামৰি কটাকটি কৰা খেলখন কৰিলে। আৰু সমস্ত খেলৰ অন্তত বলোৰাম গুচি গ'ল আৰু কৃষ্ণ এতিয়া অকলশৰে তেওঁ অন্তিম মুহূৰ্তলৈকে ৰৈ আছে। বৈকুণ্ঠলৈ এতিয়া তেওঁ যাব লাগে। যোৱাৰ আগে আগে তেওঁ দুজন ভক্তকো তেওঁ সাক্ষাৎ কৰিলে, উদ্ধৱ আৰু মৈত্ৰেয়। তেওঁলোকক যিখিনি জ্ঞান দিলে তাৰপিছত তেওঁ চিন্তা কৰিলে মোৰ সময় সমাগত। লগে লগে আৰু মহালীলা কৰি অন্য এজন আহিল তেওঁৰ ওচৰলৈকে জৰাব্যাধ নামেৰে। তেওঁ স্বীকাৰ কৰিবলৈ আহি ভুলবশতঃ কৃষ্ণৰ চৰণকেই মৃগৰ মুখাকৃতি বুলি গণ্য কৰি তেওঁ যেতিয়া কাৰ মাৰি পঠিয়ালে, সেইটোৱেই নিৰ্বিবাদ ভগৱন্ত যে মৃত্যু লক্ষ্য কৰি কোনোবাই যদি তেওঁক আক্ৰমণ কৰিছে, গতিকে সেই আক্ৰমণ লক্ষ্য কৰি তেওঁ মৰিব লাগিব, মৰাটো তেওঁ দেখুৱাব লাগিব। আৰু সেই জৰাব্যাধে তেওঁৰ ওচৰত কাকতি মিনতি কৰি ভুল স্বীকাৰ কৰাৰ পিছতো ভগৱন্তে তেওঁক মহাকৃপা কৰি জীৱনতে তেওঁক মুক্তি দিয়া। আৰু তাৰপিছত তেওঁৰ একান্ত সেৱক, তেওঁৰ ৰথৰ সাৰথি দাৰুক আহিল তুলসী আৰু চন্দনৰ গোন্ধ লৈ লৈ কৃষ্ণক বিচাৰি পালে। কৃষ্ণক যিটো অৱস্থাত পালে যে সেই সময়ত পৰবৃত্ত হৈ আছে কৃষ্ণ, অস্ত্ৰগণে চাৰিওফালে মূৰ্তি ধৰি লৈ আছে, শংখচক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ মূৰ্তি লৈ কৃষ্ণ আছে ধ্যানত। এনেকুৱা এক সময়তে দাৰুকে আহি দেখিলে। তাৰপিছত কান্দি কান্দি কৃষ্ণৰ চৰণৰ শৰণাপন্ন হ'ল আৰু কৃষ্ণই তেওঁক মহাকৃপা কৰি মহা আশ্বাসিত কৰি তেওঁক পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগিব সমস্তখিনিকে ক'লে যে বৈকুণ্ঠলৈ যে মই যাম
বা ইয়াত প্ৰবাসত সমস্তবিলাক জন্তু যে ধ্বংস হৈ গ'ল মৰি গ'ল এই বতৰাটো তুমি নিজে গৈ সমস্তকে দিব লাগিব এই আজ্ঞাটো দি দাৰুকক পঠিয়াই এতিয়া পদৰ বিষয়সমূহ আলোচনা কৰিছে তাৰপিছত এতিয়া ভগৱন্ত কৃষ্ণই অন্তিম মুহূৰ্তত কেনেকৈ বৈকুণ্ঠলৈ গুচি যাব তাৰ খন তেওঁক গণি আছে বৈকুণ্ঠক লাগি পৰা নমৰিবে খোজন্তে জগনিবাস এই বেলা কি হৃদয় দেৱতা ৰহিলা জুৰি আকাশ ভগৱন্তকেই আমি সৰ্বশ্ৰেষ্ঠ বুলি কওঁ কিন্তু ভগৱন্তৰ হৃদয়তো বোলে কিছু দেৱতা আছে গতিকে সেই দেৱতাসকলে জীৱনৰ এই অন্তিম মুহূৰ্তত তেওঁলোকেও হৃদয়ৰ পৰা ওলাই গৈ যে বিমানতে তেওঁলোকে ভগৱন্তকে ধ্যাই তেওঁলোকে ৰৈ আছে স্তুতি কৰি আছে কিন্তু সেই হৃদয় দেৱতা বুলি কৈছে কাক যিহেতু তেওঁ এটা মনুষ্যৰ ৰূপ লৈ মনুষ্যৰ দেহ লৈ পঞ্চৱতী দেহ লৈ তেওঁ লীলা কৰি আছে প্ৰকৃততে কৃষ্ণৰ শৰীৰটো পঞ্চৱতী হয়নে নহয় সেইটো প্ৰশ্ন কৰিব লগা আছে কিন্তু লৌকিকতো সকলোকে পঞ্চৱতী দেহা বুলি দেখুৱাইছে এটা মনুষ্য দেহত যেনেকৈ 24টা তত্ত্ব আছে পঞ্চ ভূত পঞ্চ তন্মান্তৰ দশ ইন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ এই সমস্তবিলাক অন্য মনুষ্যৰ দেহতো আছে কৃষ্ণৰ দেহতো আছে এই দেহত অংগ প্ৰত্যংগবিলাকৰ ইন্দ্ৰিয়বিলাকক একোজন দেৱতাক আশ্ৰয় দি থৈছে একোজন দেৱতাক অধিপতি দি থৈছে এই সমস্ত দেৱতা ক'ত আছে দেহতে আছে কৃষ্ণয়ো সেই দেৱতাবিলাকক নিজৰ দেহৰ মাজতে ৰাখি থৈছে কিন্তু যেতিয়া তেওঁ এই ধৰাধাম এৰি থৈ যাব বিচাৰিব যে অন্যান্য মনুষ্যসকলৰ যিটো অৱস্থা তেওঁৰ সেই একেটাই অৱস্থা হ'ব লাগিব গতিকে তেওঁৰ দেহৰ পৰাও দৈবিক শক্তিসমূহ তেওঁ যোৱাৰ আগে আগে দেহ ত্যাগ কৰিব লাগিব তেওঁৰ ইচ্ছা যেতিয়া আহি যাব যে এই মুহূৰ্ততে বা কিছু সময়ৰ পিছতে মই দেহ ত্যাগ কৰি থৈ যাম তেতিয়া তেওঁৰ লগত থকা এই দৈবিক শক্তিসমূহ এটা এটাকৈ দেহৰ পৰা আঁতৰিবলৈ প্ৰযত্ন কৰে মৃত্যুমুখী জনৰ এই অৱস্থাতেই হয় গতিকে যি কি নহওক এতিয়া কৃষ্ণক সেই দেৱতাবিলাকে ওপৰতে তেওঁলোকে মণ্ডলাকৃতিভাৱে অৱস্থান কৰি কৃষ্ণক স্তুতি কৰিছে কৃষ্ণক এৰি থৈ যাব বিচৰা নাই কিন্তু আমাৰ দৰে মনমতি মনুষ্যৰ হোৱা হ'লে কি হ'ব দেৱতাবিলাকে যি দেহৰ পৰা ওলাই গ'ল গ'লেই আৰু তেওঁ য'লৈ আহিছে য'ৰ পৰা আহিছে তলৈকে গুচি যাব ৰৈ নাথাকে ভগৱন্ত কেতিয়া যাব ভগৱন্তৰ কাৰণে ৰৈ নাথাকে কিন্তু ভগৱন্তৰ লগত যিসকল দেৱতা আছে তেওঁৰ আজ্ঞা অনুসৰি কৰ্ম কৰি আছে ভগৱন্তক এৰি থৈ তেওঁলোক যাব বিচৰা নাই গতিকে এইকাৰণে ভগৱন্ত যোৱা মুহূৰ্তলৈকে আকাশতেই তেওঁলোকে মণ্ডল পাতি ৰৈ আছে সেই দেৱগণ তাৰপিছতে সিদ্ধ ঋষিসকলে বুজি পালে আৰু দেৱতাসকলে বুজি পালে যে এই মুহূৰ্ততে প্ৰভু ভগৱন্ত মানৱ লীলা সামৰি বৈকুণ্ঠলৈ গুচি আহিব গতিকে এনেকুৱা এই সন্ধিখনত তেওঁলোক ধ্যানত থাকিব কেনেকৈ কৰ্মত থাকিব কেনেকৈ এইজন প্ৰভু ভগৱন্তৰ অন্তিম লীলাটো চাবৰ কাৰণে দেৱসিদ্ধ ঋষিসকল আহিব লগা হৈছে পদত উল্লেখ কৰিছে দেৱসিদ্ধ ঋষি আখিলা হৰিষি ব্ৰহ্মাক বেৰি উৎসুখী কৃষ্ণ গুণ গান কৰন্ত কীৰ্তন তাল কৰ তাল ঠুকি এই দেৱতাসকলে আনন্দ কৰি উৎসৱ কৰি কৃষ্ণৰ ওচৰলৈ আহিছে কৃষ্ণই যিমানবিলাক লীলা কৰিছে এই লীলাবিলাকত তেওঁলোক অতিকৈ আনন্দিত কৃষ্ণৰ লীলা ৰসত তেওঁলোকে আসক্ত গতিকে কৃষ্ণই যি কৰে তেওঁলোকে কেতিয়াও কৃষ্ণক বেলেগ দৃষ্টিৰে চাব নোৱাৰে তেওঁলোকে অলৌকিক দৃষ্টিৰে মহিমাযুক্ত দৃষ্টিৰে চাই প্ৰত্যেকটো কৃষ্ণৰ লীলাত তেওঁলোক আসক্ত গতিকে কৃষ্ণৰ গুণগান গাই তেওঁলোক উৎসৱ কৰি আহিছে অথচ এইখনৰ আগমুহূৰ্তত এই মধ্যত কি হৈছে কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ লগত জড়িত সমস্ত ব্যৱস্থাবিলাকতে এতিয়া শোকত ম্ৰিয়মান হৈ আছে
কান্দি কান্দি হাহাকাৰ হৈ আছে। যদুবংশ ধ্বংস হৈ গৈছে, মাৰামাৰি কটাকটি হৈ আছে। তাৰ পিছতে তেওঁলোকৰ মনত যি এটা দুখৰ বন্যা পাব, কিন্তু এইখনত দেৱতাসকলৰ মনত সেই দুখটো নাই। একেটাই কৰ্ম, কৃষ্ণক লৈ বৈকুণ্ঠলৈ যাব, তাক লৈ মধ্যত আছে শোকৰ বন্যা নৰসকলৰ মাজত, আৰু দেৱকুলৰ মাজত আনন্দৰ উৎসৱৰ ঢল গৈ আছে। আৰু সেইসকলে আহি কৃষ্ণৰ গুণগান গাবলৈ প্ৰযত্ন কৰিছে। পাৰ্বতীৰ সহিতে পশুপতি শিৱ আহিছে, সৰস্বতীৰ সহিতে ব্ৰহ্মা আহিছে, ইন্দ্ৰকে আদি কৰি দেৱতাসকলে নিজৰ নিজৰ ভাৰ্যাগণক লগত লৈ আনন্দ কৰি আহিছে। যাৰ যেনেকুৱা দেৱবাদ্য আছে সেই সমস্তবিলাক সংগত কৰি মহা উৎসৱ কৰিছে। এনেদৰে কৃষ্ণৰ গুণগান গাই গাই সমস্তবিলাক বৈকুণ্ঠ পৰায়ণৰ এই মুহূৰ্তত কৃষ্ণক দৰ্শনৰ অভিলাষেই হওক বা তেওঁলোকৰ কৃষ্ণৰ প্ৰতি থকা বেলেগ এটা আসক্তিৰ কাৰণে হওক, তেওঁলোকে আনন্দৰ জোৱাৰত মত্ত হৈ আছে। আহকচোন বাৰু ইয়াৰ পিছতনো পৰে কি ক'ব, আমি পদৰ মাজেৰে বিশ্লেষণ কৰিবলৈ যাওঁতে হয়তো আমাৰ অজানিত দুখ হ'ব পাৰে। এই সমস্তবিলাক আপোনালোকে মাৰ্জনা কৰিবলৈ আশা কৰি আমি পুনৰ পদৰ মাজলৈকে উভতি আহিব বিচাৰোঁ। কৃষ্ণ জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে কুল ভাব আজি দেৱৰ পৃথিৱী কৰে আখিব আমাৰ ৰাম পৰম ভকতি হৃদয়ে হৰিকে গগন মণ্ডল থাকি কৃষ্ণৰ মাথাত দিব পাৰিজাত পুষ্প বৰগিলা ঢাকি আৰাম ব্ৰহ্মৰ দ্ৰবীন্দ্ৰ চন্দ্ৰয় যত মহাদি পাল আসামুৰ ৰথন নাথ নাৰায়ণ অকৰন্ত হবে অন্য অন্য কৰি হবে বুলন্দ্ৰ আশীবা মোৰে ঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতি আজি ব্ৰহ্মা আদি সমস্ত দেৱতাই জয় কৃষ্ণ বুলি হাতে হাতে হাত চাপৰি বজাই কিংবা অন্যান্য বাদ্য বজাই আকুলভাৱে সেই কৃষ্ণ দেৱহৰিক তেওঁলোকে স্তুতি কৰিছে। জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুল ভাৱ, আজি দেৱহৰি পৃথিৱীক এৰি ৰাখিবা আমাৰ ঠাও। প্ৰত্যেকৰে মনত সেই বাঞ্ছাটো আছে যে কৃষ্ণই যি কৰিবলৈ আহিছে সমস্তখিনি তেওঁ কৰিলে। কৃষ্ণই কোনো কাৰণতে তেওঁ পৰাজয় হ'ব নোৱাৰে, অৰ্থাৎ
মনেৰে যিটো ভাবে সেইটো তেওঁ সদায় সম্পূৰ্ণ কৰে। কিন্তু ইয়াৰ আগতে লৌকিকক কি দেখুৱাইছে? দ্বাৰকাবাসী কৈ গ'ল যে আমি প্ৰবাসত যজ্ঞ কৰিম, ঋষিমণিসকলক দান দক্ষিণা মহাভোজনেৰে সন্তোষিত কৰাম, তেওঁলোকৰ আশীৰ্বাদৰ জৰিয়তে পিণ্ডাৰত তীৰ্থত দিয়া মহা অভিশাপ, সেই অভিশাপৰ পৰা আমি যদুবংশক মুক্ত কৰা। মানি ল'লে যদুবংশৰ বাকী সমস্ত বিশ্বাস কৰিলে। কৃষ্ণ যদি জগতৰ ঈশ্বৰ হয়, তেওঁ যি কৈছে সেইটো মিছা নক'ব, সেইটো সঁচাই হৈছে। কিন্তু বাস্তৱতে আহি কি কৰিলে? যজ্ঞটো কৰিলে সঁচা, কিন্তু যজ্ঞ সম্পাদন হোৱাৰ পিছত মৰা মৰি কটাকটি কৰি সমস্তবিলাক মৰিব। এটা প্ৰশ্ন হ'ল, চন্দ্ৰই এদিন কৰিছিল সেই ঠাইতে মহাযজ্ঞ, চন্দ্ৰৰ যজ্ঞ সফল হ'ল, সকলোৱে স্বীকাৰ কৰে। প্ৰবাসত আহি কৃষ্ণই মহাযজ্ঞ কৰিলে, এই যজ্ঞ সফল হ'ল নে বিফল হ'ল? যদি সফল হ'ল, যদুবংশ উদ্ধাৰ হ'ব লাগিছিল, ঋষি সাপৰ পৰা মুক্ত হ'ব লাগিছিল, কিন্তু মুক্ত হ'লনে? ঋষিসকলৰ আশীৰ্বাদৰ জৰিয়তে তেতিয়াহ'লে ভগৱন্তে কি লীলা কৰিলে? গতিকে লৌকিকত আমি যিটো বুজিছোঁ, দেৱতাসকলে কিন্তু বেলেগ এটা বুজিছে। তেওঁলোকে বেলেগ এটা দেখিছে, যিটো দেখিছে সেইটোৱে আচল সত্য। সেইকাৰণে কৃষ্ণক কোনো কাৰণতে তেওঁলোকে দুখিব নোৱাৰে। আৰু তেওঁলোকৰ আত্মদৃষ্টিত এইটোৱে ধৰা পৰি গ'ল যে সঁচাকৈ তেওঁ যদুবংশক উদ্ধাৰ কৰিবলৈ বাক্য দিছিল, উদ্ধাৰ কৰাৰ ৰাস্তাটো তেওঁ খুলি দিলে। যিসকলক যজ্ঞ কৰিবলৈ লৈ আহিছিল, তেওঁলোকে যজ্ঞৰ জৰিয়তে উদ্ধাৰ পাই গ'ল। লোককে দেখুৱাই মৰামৰি কটাকটি কৰা লীলাটোহে দেখুৱাইছে, কিন্তু তাৰপিছত কি কৰিলে? তাৰ জৰিয়তে তেওঁ কি কৰিলে? মৰামৰি কৰি থকা সময়ত অন্তিম মুহূৰ্তত সেই যদুবংশৰ প্ৰত্যেকজনে কোনোদিন নেদেখা কৃষ্ণৰ ৰূপ দৰ্শন তেওঁলোকে লাভ কৰিলে। নিজৰ লগতে সদায় লীলা কৰি আছে, খেলা কৰি আছে। কোনোবাই জগতৰ ঈশ্বৰ বুলি কৈছে, কেতিয়াবা তেওঁলোকে বিশ্বাস কৰিছে, কেতিয়াবা পাহৰি গৈছে। কোনোদিন যদুবংশৰ হৈ চতুৰ্ভুজ মূৰ্তি দৰ্শন কৰাৰ সৌভাগ্য সেইসকলৰ হোৱা নাছিল। দুই এজনৰ অৱশ্যে কাৎচিত হৈছে, যেনে অসুৰৰ হৈছে। তাকো বিষ্ণু মায়ে চলনা কৰি আজি এওঁলোকৰ মাজতেই তেওঁলোকো ৰাখি থৈছে। গতিকে জীৱনৰ অন্তিম মুহূৰ্তত মৰামৰি কটাকটি কৰি থকাৰ সময়ত কৃষ্ণই একাষৰীয়াকৈ সেই যুদ্ধখন উপভোগ কৰি থকাৰ চলেৰে মৰু মৰু হৈ থকা জনৰ চকুলৈ চাই তেওঁ মনৰ ভিতৰত সোমাই গ'ল, আৰু তেওঁ চতুৰ্ভুজ মূৰ্তিটো দেখিহে সেই সময়ত নিজৰ জীৱন ধন্য বুলি তেওঁলোকে উপলব্ধি কৰিলে। আৰু সেই কৃষ্ণৰ ৰূপটো হৃদয়ত লৈ, কৃষ্ণৰ নাম লৈ তেওঁলোক দেহ ত্যাগ কৰি মুক্তি পাই গৈছে। এই দৰ্শনটো কেৱল দেৱতাসকলে জানিছে, সিদ্ধসকলে জানিছে, যোগীসকলে জানিছে, সন্ন্যাসীসকলে জানিছে। বাকী আমি সমস্ত মায়াত মজি থকাসকলে তাৰ তত্ত্বই বুজি পোৱা নাই। এইকাৰণে দেৱতাসকলে পৰম আনন্দিত হৈছে যে সঁচাকৈ অভিশপ্ত এটা বংশ চিৰদিন ভগৱন্তে এইখন সংসাৰত এনেদৰে কলুষিত অৱস্থাত থৈ দিব নোৱাৰে। কাৰণ ভগৱতৰ ইচ্ছাতেই যদি সমস্ত হয়, ভগৱন্তৰ প্ৰতিৰূপ যদি সমস্ত বংশৰ লোকসকল হয়, তেতিয়াহ'লে যদুবংশক উদ্ধাৰৰ জৰিয়তে বা যদুবংশক এটা সীমা দিয়াৰ জৰিয়তে তেওঁ এই মহালীলা কৰিব লাগিব। আৰু সেইকাৰণে কৈছে, মই গুচি যোৱাৰ লগে লগে যদুবংশৰ সমস্ত বিলাক উদ্ধাৰ হোৱাৰ ব্যৱস্থাটো হ'ব লাগিব। যিসকলে আজিলৈকে মোক বুজিব পৰা নাই, সেইসকলে এই মুহূৰ্তৰ পৰাই বুজিব লাগিব। এতিয়া এইসকলক বীৰসকলকহে লৈ আহিছিল, তেওঁলোকক মৰামৰি কটাকটি কৰি লৈ গুচি গ'ল, বেলেগ কথা। কিন্তু এই ঘটনাটোৰ আলমতে যিসকল জীয়াই আছে সেই সকলো যাব লাগিব।
সেইসকলক যোৱাৰ ব্যৱস্থাটো এই ঘটনাৰ আলমতেই তেওঁ নিৰ্ধাৰণ কৰি দিছে আৰু দেৱতাসকলে বুজিছে সেইকাৰণে সঁচাকৈ কৃষ্ণই কি অপৰূপ ৰহস্যময় লীলা কৰি তেওঁ নিজৰ বাক্য ৰক্ষা কৰিছে। কিন্তু শেষত তেওঁলোককো বিষ্ণু মায়াই কৃষ্ণ মায়াই মোহিত কৰাই তেওঁলোকৰ অন্তৰটো এনেকুৱা এটা বাসনা জগাই দিলে যে এইজন কৃষ্ণই যিহেতু জগতৰ পৰা মৰ্ত্যৰ পৰা বৈকুণ্ঠলৈ চিৰদিনৰ কাৰণে আহিব, আহোঁতেতো স্বৰ্গৰ পথেৰে তেওঁ গমন কৰিব। গতিকে স্বৰ্গৰ পথত আহোঁতে আমাৰ প্ৰত্যেকৰে গৃহত যদি তেওঁ এবাৰ হ'লেও পদধূলি দি যায়, এনেকুৱা এটা বাসনা তেওঁলোকৰ অন্তৰত দি নিজকে প্ৰতিমান কৰিবলৈ যত্ন কৰিলে যে দেৱতাসকলৰ ভিতৰত কৃষ্ণৰ কৃপা পোৱাৰ আটাইতকৈ যোগ্যজন কোন, নিজক নিজে সদায় চিন্তা কৰিছে সেইজন মই হ'ব লাগিব, মই প্ৰমাণ পাব লাগিব। কেনেকৈ প্ৰমাণ পাম? যদি মই কৃষ্ণক নিবেদন কৰোঁ, হে প্ৰভু তুমি যোৱাৰ বাটত তুমি প্ৰথমতে মোৰ গৃহত এপাক সোমাই যাবা, মোৰ কথা মতে যদি প্ৰথম মোৰ গৃহতে যদি তেওঁ পদধূলি দিয়ে, সমস্তবিলাকে প্ৰমাণ পাই যাব যে চবতকৈ বেছি মোক ভাল পায়, অৰ্থাৎ মই কৃষ্ণৰ আটাইতকৈ ডাঙৰ ভক্ত। এই অভিমান এই অহংকাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মনত এই ভাৱবিলাক দিলে আৰু প্ৰত্যেকেই এতিয়া কোলাহল কৰি আছে। কিন্তু স্বৰূপতে দেখিছে কি যে কৃষ্ণই যোগ ধ্যানত তেওঁ সমাধিস্থ হৈ আছে, তেওঁ চকু মুদি আছে, কাৰণ তেওঁ হয়তো ইন্দ্ৰিয় সমস্তবিলাককে তেওঁ কি কৰি আছে বন্ধ কৰি তেওঁ যোগ আৰু সমাধিৰ ব্যৱস্থাৰ মাজত তেওঁ লীন হৈ আছে। কিন্তু এনেকুৱা এটা সময়তে দেৱতাসকলে নিজৰ নিজৰ অভিলাষ ল'বৰ কাৰণে পূৰণ কৰিবৰ কাৰণে এক উৎসৱৰ জৰিয়তে হওক যেনেকেই নহওক হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি কৰি প্ৰকৃততে কি কৰিবলৈ গৈছে